আজি আজি বৰপেটা যি জিলা পৰিষদৰ যি কাৰ্যালয়, এই কাৰ্যালয় 2015 চনতে নিৰ্মাণ কাম আৰম্ভ কৰিছিল যদিও নিৰ্মাণ কাৰ্য ইয়াতে বন্ধ হৈ আছিলে। কাৰণ সেই সময়ত জিলা পৰিষদে যি 15 ফাইনেন্সৰ যি পুঁজি এটা আবণ্টন দিব লাগিছিলে, সেই সময়ত তেওঁলোকে আবণ্টন নিদিয়াৰ ফলস্বৰূপে এইটো অৰ্ধনিৰ্মিত হৈ আছিলে। এতিয়া আমি যিহেতু জিলা পৰিষদত নাই, সেইকাৰণে 15 ফাইনেন্সৰ প্ৰায় 2 কোটিতকৈ অধিক টকা আমি এই জিলা পৰিষদৰ কাৰ্যালয় পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আবণ্টন কৰিছিলোঁ। আৰু সেই কামৰ আজি পুনৰ নিৰ্মাণৰ কাম আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। মই আশা ৰাখিছোঁ যে আগন্তুক দিনতো 15 ফাইনেন্সৰ জৰিয়তে এটা কাম কৰি অসমৰ ভিতৰতে এটা সৰ্বাংগ সুন্দৰ যাতে জিলা পৰিষদৰ কাৰ্যালয় নিৰ্মাণ কৰিব পৰা যায়, তাৰ কাৰণে আমি বিভাগৰ পৰা প্ৰচেষ্টা চলাম। আমি পঞ্চায়তত ইতিমধ্যে কেইবাটাও আমি আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। আজি প্ৰথম যিটো আমি আমূল পৰিৱৰ্তন আনিলোঁ যে আজিৰ তাৰিখত আমি ইতিমধ্যে 20 লাখ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু এই নিৰ্মাণ কৰাৰ বাবে আমি অসমৰ মানুহে যি 20 লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ কাৰ্য সমাপ্ত হৈ ঘৰত সোমাব পৰা হ'ল, তাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ আশীৰ্বাদৰ বাবে আমি এই 20 লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰি সম্পূৰ্ণ উলিয়াইছোঁ। আৰু আমি 8 লাখ ঘৰ তেখেতৰ আশীৰ্বাদত আমি পাম। লগতে এই তৎকালীনভাৱে এইটো আমাৰ 21 চনৰ পৰা এতিয়ালৈ আমি প্ৰায় 16 লাখ ঘৰ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই সক্ষম হোৱাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মসংস্কৃতি আৰু লগতে মোৰ বিভাগৰ প্ৰতিগৰাকী বিষয়া, প্ৰতিগৰাকী প্ৰধান সচিবকে আদি কৰি জিলা পৰিষদৰ আমাৰ মুখ্য কাৰ্যবাহীকে আদি কৰি প্ৰতিগৰাকী BDO, প্ৰতিগৰাকী পঞ্চায়তৰ সচিব, GRS, GPCকে আদি কৰি যিমান কণ্টেক্সুৱেল ষ্টাফ আছে, মই সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ। কাৰণ তেওঁলোকৰ টিম স্পিৰিট বা তেওঁলোকৰ যি কৰ্মসংস্কৃতি আমি তেওঁলোকে দাঙি ধৰিলে, যাৰ ফলত আমি আজি 16 লাখ ঘৰ আমি 3.5 সম্পূৰ্ণ কৰিব পাৰিছোঁ। মই এই কথাখিনি এইকাৰণে কৈছোঁ যে এইখিনি অফিচাৰ, এইখিনি BDO, এইখিনি ছেক্ৰেটাৰীয়ে 16 চনৰ পৰা 21 চনলৈ তেওঁলোকে মাত্ৰ 4 লাখ ঘৰ সম্পূৰ্ণ কৰিছিলে। কিন্তু এইখিনি বিষয়া, এইখিনি কৰ্মচাৰীয়ে 21 চনৰ পৰা এই 24 চনলৈ তেওঁলোকে ঘৰ সম্পূৰ্ণ কৰিলে প্ৰায় 16 লাখ ঘৰ। গতিকে নিশ্চিত ৰূপত অসমত এটা কৰ্মসংস্কৃতিৰ এটা আলোড়ন আহিছে, জাগৰণ আহিছে, যাৰ কাৰণে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। তৃতীয়তে ক'ব বিচাৰিছোঁ যে আমি পঞ্চায়তৰ নিৰ্বাচন আমি আশা ৰাখিছোঁ যে প্ৰথম সপ্তাহতে ঘোষণা কৰিব। আমিতো আশা ৰাখিছোঁ 5 তাৰিখৰ আগতে যাতে অধিসূচনা জাৰি কৰি আৰু 5 মে'ৰ আগতে যাতে নিৰ্বাচনটো যাতে আমি সমাপ্ত কৰিব পাৰোঁ। কাৰণ 5 তাৰিখে অধিসূচনা জাৰি কৰিলে তেতিয়াহ'লে 5 মে'ৰ আগতে শেষ হ'ব। কাৰণ 30 দিন সময় থাকে। 4 তাৰিখে কৰিলে হয়তো 4 মে'তে হ'ব, 3 তাৰিখে কৰিলে হয়তো 3 তাৰিখে। যেতিয়াই কৰে আমি সম্পূৰ্ণৰূপে সাজু। 1, 2, 3, 4, 5 যেতিয়াই কৰে নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে তেওঁলোকে অধিসূচনা জাৰি কৰিব লাগে। আৰু এইবাৰ এই নিৰ্বাচনটো এটা ব্যতিক্ৰমী নিৰ্বাচন এইকাৰণে হ'ব যে এই নিৰ্বাচনত এইবাৰ কোনো ধৰণৰ ৰাজনীতি নাথাকিব পঞ্চায়তত। কাৰণ পঞ্চায়তত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰিবলৈ গৈ আছোঁ। পূৰ্বতে ৰাজনৈতিক দলৰ প্ৰাৰ্থী থাকে বাবে কি হয়, বহু পঞ্চায়তত আমি দেখিছোঁ যে ৰাজনৈতিক দলে হস্তক্ষেপ কৰে। কাৰণ তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচিত হৈ আহে, যাৰ ফলস্বৰূপে গ্ৰাম্য ৰাইজে যি সেৱা পাব লাগিছিলে বহু ক্ষেত্ৰত সেইটো বঞ্চিত হোৱা অভিযোগ আমি পাওঁ। যাৰ কাৰণে এইবাৰ পঞ্চায়তৰ সকলো নিৰ্দলীয় হিচাপে অৱতীৰ্ণ হ'ব আৰু নিৰ্দলীয় হিচাপে পঞ্চায়তৰ সভাপতি বা সভানেত্ৰী হ'ব। আৰু সেইকাৰণে এইবাৰ ৰাজনীতিমুক্ত পঞ্চায়ত বুলি মই কৈছোঁ। আৰু সেইকাৰণে তেওঁলোক আমি অধিক ক্ষমতা অৰ্পণ কৰিছোঁ। কাৰণ কিয় পূৰ্বতে এই পঞ্চায়তসমূহক আমি একেবাৰে তেওঁলোকক যি অন্যায় কৰি আহিছিলোঁ বুলি মই অনুভৱ কৰোঁ। আৰু যাৰ কাৰণে এইবাৰ আমি আইন সংশোধন কৰিছোঁ। আইন সংশোধন কৰি পূৰ্বতে পঞ্চায়তত আমি বিকেন্দ্ৰীকৰণৰ কথা কওঁ, কিন্তু তেওঁলোকে হাট, বজাৰ, ঘাট তেওঁলোকে নিবিদা আহ্বান কৰিব নোৱাৰে। তেওঁলোকে আনকি 10,000 টকাৰ নিবিদা দিবলগীয়া হ'লেও, 1 লাখ টকা নিবিদা দিবলগীয়া হ'লেও তেওঁলোকে আঞ্চলিক পঞ্চায়ত যাব লাগে। আৰু আঞ্চলিক পঞ্চায়তৰ 1 লাখ টকাৰহে নিবিদা আহ্বান কৰিব পাৰে। 1 লাখ টকাৰ যদি 1 টকাও বেছি হয় জিলা পৰিষদৰ নিবিদা আহ্বান কৰে। তেনেকুৱাকৈ দেখিছে জিলা পৰিষদসমূহত এটা নিবিদাৰ বিশেষ ধৰণৰ এটা ব্যৱস্থা গঢ়ি উঠিছিলে, যাৰ কাৰণে সেই বিশেষ ব্যৱস্থাটো আমি ভংগ কৰিছোঁ এইবাৰ আইনযোগে। ভংগ কৰি আমি পঞ্চায়তত 5 লাখ টকালৈ তেওঁলোকে নিবিদা দিব পাৰিব। আৰু আঞ্চলিক পঞ্চায়তে 5 লাখৰ পৰা 10 লাখ টকা, আৰু জিলা পৰিষদে 10 লাখৰ ওপৰত তেওঁলোকে নিবিদা দিব পাৰিব। এই সুন্দৰ ব্যৱস্থাৰ ফলস্বৰূপে আমাৰ আগন্তুক দিনত পঞ্চায়তক বেছি সবলীকৰণ কৰা হ'ব। আৰু তৃতীয়তে আমি এইবাৰ কৰিছোঁ কি, গ্ৰাম্য ৰাইজক চতুৰ্থতে আমি গ্ৰাম্য ৰাইজক সকাহ দিয়াৰ কাৰণে
পূৰ্বতে দেখিছিলোঁ যে নাৰিকল 4টা বিক্ৰী কৰিব যায় পায় বিক্ৰী কৰি পায় তেওঁলোকে হয়তো 40 টকা পায় কিন্তু তেওঁলোকে 20 টকা খাজনা দিব লাগে ধনিয়া 20 মুঠা বিক্ৰী কৰিবলৈ যায় পায় 20 টকা 10 টকা খাজনা দিব লাগে গাখীৰ 1 লিটাৰ বিক্ৰী কৰিবলৈ যায় পায় 40 টকা কিন্তু 10 টকা তেওঁলোকে খাজনা দিব লাগে কবি এপাচি লৈ যায় তেওঁলোকে পায় হয়তো 50 টকা কিন্তু দিব লাগে 20 টকা দিব লাগে এনেকুৱাকৈ গ্ৰাম্য কৃষকৰ ওপৰত অত্যাচাৰ চলি আহিছিলে ইমান দিনে সেই অত্যাচাৰ মই নকওঁ লেচি বুলি নকওঁ সেইটো আমাৰ আইনগত ভুল আছিলে গতিকে যাৰ কাৰণে এইবাৰ আমি আইন সংশোধন কৰিছোঁ আইন সংশোধন কৰি কোনো গাঁৱৰ কৃষকে তেওঁলোকে সামগ্ৰী বিক্ৰী কৰিবলগীয়া হ'লে বা দুগ্ধজাত সামগ্ৰী যেনেকুৱা দৈ ক্ৰীম গাখীৰ এইবোৰ বিক্ৰী কৰিবলগীয়া হ'লে তেওঁলোকে কোনো ধৰণৰ খাজনা দিয়াৰ প্ৰয়োজন নাই আৰু সেই ব্যৱস্থা ইতিমধ্যে আমি আইনযোগী কৰিছোঁ যাৰ কাৰণে সমগ্ৰ কৃষক সমাজে উৎফুল্লিত হৈছে আজিও দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাই গজালি অঞ্চলত তেওঁলোকে অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে বৰ্ণগত অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে গতিকে এই যে কৃষকৰ ক্ষেত্ৰত যদি প্ৰকৃত আমি ন্যায় দিবলৈ সক্ষম হৈছোঁ মই ভাবোঁ আজি আগন্তুক দিনত কৃষক সমাজে ক্ষুদ্ৰ কৃষক সমাজে উপকৃত হ'ব বুলি আশা ৰাখিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ